এয়া দেখিছেনে মই এখন ধুনীয়া থালি সজাই থৈছোঁ। এয়া ৰুটিৰ থালি হয় আৰু এই ৰুটিৰ লগত খাবলৈ মই কি লৈছোঁ দেখিছেনে? এয়া লৈছোঁ তিয়ঁহ, পিঁয়াজ আৰু জলকীয়া, নেমু এটুকুৰা আৰু চাটনি আৰু মেইন বস্তুটো হৈছে আমাৰ এয়া তৰকাৰীখন। এয়া তৰকাৰী কিহৰ হয় আপোনালোকে ধৰিব পাৰিছেনে? এয়া তৰকাৰী হৈছে কুন্দুলি। কুন্দুলি খাই বাৰু কোনে কোনে বেয়া পায়? যিসকলে ভাল পায় এই তৰকাৰীখনটো খাবলৈ বহুতে সোৱাদ পাবই, আৰু যিসকলে কুন্দুলি খাই বেয়া পায় তেওঁলোকৰ কাৰণে এই চব্জিখন একদম মানে ইমান ভাল হ'ব, আৰু এবাৰ খালে তেওঁলোকে কুন্দুলি নাখাওঁ বুলি নকয়। আৰু এই তৰকাৰীখন একদম কম বস্তুৰে বনাইছোঁ মই, আৰু মছলা একেবাৰে কম দিয়াই নাই বুলি ক'লেও বেয়া নহয়। কুন্দুলি গুটিবোৰ ওলাই গ'লে কিমান বেয়া লাগে, অকণমানো গুটি নোলায় ইয়াৰ পৰা এনেধৰণে বনালে, আৰু ভাঙিও নাযায়, খাবলৈ বহুত সোৱাদ লগা হয়। আৰু কুন্দুলি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপযোগী, আমি খাবও লাগে কুন্দুলি। আৰু সেইকাৰণে মই ভাবিলোঁ এই কুন্দুলিৰ তৰকাৰীখন কেনেধৰণে বনাইছোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। এতিয়া আমি বেছি কথা নাপাতি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ, লগতে নমস্কাৰ জনাইছোঁ। আহক এতিয়া মই কেনেধৰণে ইমান ধুনীয়া সোৱাদ লগাকৈ এই তৰকাৰীখন বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। প্লেটত সজাই লৈছোঁ বস্তু, আৰু কি লাগিব মই আপোনালোকক দেখুৱাই থাকিম। আৰু এতিয়া এয়া সৰিয়হ আৰু বাদামকেইটা কিনাৰত থৈছোঁ, আৰু এই কুন্দুলিকেইটা মই কাটি ল'ম। প্ৰথমত ধুই থোৱা আছে দেই, প্ৰথমতে খুব ভালদৰে ধুই ল'লোঁ। আৰু কুন্দুলিবোৰত কেতিয়াবা কোলা কোলা বোকা লাগিও থাকে, সেইকাৰণে খুব ভালদৰে অকণমান নিমখ পানীত ধুই ল'লে ভাল হয়, মই তেনেকুৱাই কৰোঁ। এতিয়া কুন্দুলিকেইটা মই এনেকৈ দুফাল দুফাল কৰি দিম। আৰু বেছি পকা কুন্দুলিটো ল'ব নালাগে, এইটো ঠিকেই আছে বাৰু। এনেধৰণে মই কুন্দুলিকেইটা দুফাল দুফাল কৰি ল'ম প্ৰথমতে। এয়া মই কুন্দুলিখিনি ধুনীয়াকৈ কাটি ল'লোঁ, আৰু কুন্দুলিবোৰ কেঁচাই ওলাইছে বাৰু, বেছি পকা ওলোৱা নাই। এনেদৰে আমি দুভাগ কৰি কাটি ল'ব লাগিব। আৰু আপোনালোকে যদি ভাবে ইয়াত আলু দিওঁ, আলু দিব পাৰে, মই আলু নিদিয়াকৈ বনাম। আৰু এতিয়া এইখিনি মই গেছৰ ওচৰলৈ লৈ যাম। গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলোঁ, আৰু এয়া মই মিঠাতেল দিছোঁ, আৰু তেলখিনিও আমাৰ ধুনীয়াকৈ এয়া গৰম হৈ গ'ল। আৰু এতিয়া আমি এই তেলখিনিতে এয়া যে কাটি থৈছোঁ কুন্দুলিখিনি দি দিম। আৰু এইখিনি এতিয়া অকণমান ভাজি ল'ম। ইয়াতে মই অকণমান নিমখ দি দিছোঁ, আৰু নিমখখিনি ভালকৈ মিলাই দিম। এতিয়া মই এইখিনি অকণমান দেৰি ভাজি ল'ম, আৰু গেছৰ ফ্লেমটো মই ল' মিডিয়াম কৰি দিছোঁ, আৰু ঢাকোনখন লগাই দিম। আৰু এইখিনি এতিয়া অলপ দেৰি এনেদৰে সিজিবলৈ দিম। এতিয়া আমি অকণমান মছলা তৈয়াৰ কৰি লওঁ। মছলাৰ কাৰণে মই এয়া বিলাহী এটা লৈছোঁ, বিলাহীবোৰ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া দেখিছেনে অকণমান আদা লৈছোঁ, বেছি নহয় দেই, অকণমানহে লৈছোঁ। আৰু নহৰু দুটা কলি সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এটা পিঁয়াজ লৈছোঁ, এটা জলকীয়া লৈছোঁ। নহৰু পিঁয়াজ আপোনালোকে বেছি দিওঁ বুলি ক'লে দিব পাৰি, মই অকণমান দিছোঁ, বেছি গৰম সেইকাৰণে। আৰু পিঁয়াজটো মই আধা পিঁয়াজহে দিম, আধা পিঁয়াজ মই তেল মাৰোঁতে দিব লাগিব। এয়া মই আধা সৰু সৰুকৈ কাটি দিছোঁ। আৰু এইখিনি এতিয়া এটা মিক্সি জাৰত মই লৈ ল'ম, পিচি ল'ম। পিচি ল'লে ভাল হয়, আৰু যদি আপোনালোকে নিপিচোঁ বুলি ভাবে তেতিয়া সৰু সৰুকৈ কাটি ল'ব লাগিব। আৰু এই গোটেইখিনি মই মিক্সি জাৰটোতে দি দিম। আৰু ইয়াতে মই এতিয়া দিম আমি যে লৈছিলোঁ বাদাম, মেইন বস্তু বাদামটো দিলেহে সোৱাদটো বহুত ধুনীয়া আহে। সেইকাৰণে আমি এয়া 2 চামুচ, বেছি বাদাম নহয়, এয়া 2 চামুচ, চাহ খোৱা চামুচেৰে 2 চামুচ বাদাম দিলোঁ। আৰু লগতে এয়া সৰিয়হও 2 চামুচ হয়। মই 3 ঘণ্টামানৰ আগত তিয়াই থৈছিলোঁ, সেইটো নেদেখুৱালোঁ আৰু আপোনালোকে সৰিয়হ দিবলৈ হ'লে চবেই জানে আগতে তিয়াই থ'ব লাগিব। এয়া সৰিয়হকণো মই ইয়াতে দি দিছোঁ। এয়াও বেছি নহয়, মাত্ৰ 2 চামুচেই হ'ব দেই। এতিয়া এইখিনি বস্তু মই ধুনীয়াকৈ পিচি ল'ম। এয়া আমাৰ মছলা পিছা হৈ গ'ল, আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এয়া, আৰু এইখিনি চাটনি কৰিও খাব পাৰে, গম পায়নে? মই সেইকাৰণে এচামুচ এয়া চিচাৰ বাতি এটাত থৈ দিওঁ। এয়া 2 চামুচ থৈ দিছোঁ। এয়া চাটনি কৰি ইয়াত অকণমান নেমু চেপি ল'ম, আৰু নিমখ অকণমান দি দিম। চাটনি কৰি খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এয়া আমাৰ হৈ গ'ল, এইখিনি আমি কুন্দুলিত ব্যৱহাৰ কৰিম। এয়া আমাৰ কুন্দুলি হৈ গৈছে, দেখিছেনে ধুনীয়াকৈ একদম ভাজ খাই গৈছে। আৰু কুন্দুলিখিনি ভাজোঁতে
লো মিডিয়ামত গেছ ফ্লেমটো ৰাখিব লাগিব দেই, নহ'লে জ্বলি যাব। আৰু অকণমান ভালকৈ ভাজি ল'ব লাগিব, কাৰণ সিজিব লাগিব কুন্দুলিখিনি আমাৰ। আৰু এয়া ধুনীয়াকৈ ৰঙচুৱা কৰি মই একদম ভালদৰে ভাজি ল'লোঁ। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু কুন্দুলিখিনি মই এতিয়া তেলৰ পৰা প্লেট এখনত ওলোৱাই ল'ম। এয়া এনেদৰে ওলোৱাই ল'ম। এয়া মই কুন্দুলিখিনি কাঢ়ি ল'লোঁ আৰু তেল মোৰ বহুত আছে দেখিছেনে। মই এতিয়া অলপমান তেল কমাই দিম, ইমান তেল দিব নালাগে, কাৰণ কুন্দুলিখিনিও আমি তেলতে ভাজি লৈছোঁ, হয়নে নহয় বাৰু। এয়া মই বহুতে তেল কম কৰি দিলোঁ। ইয়াতে মই এয়া জিৰা দিম এচামুচ, আধা চামুচ, এচামুচো নহয় আধা চামুচ হ'ব, জিৰা দি দিছোঁ। আৰু আধা মই পিঁয়াজ কাটি থৈছিলোঁ আধা টুকুৰা, সেইখিনিও সৰু সৰুকৈ কাটি ইয়াতে দি দিছোঁ, তেলতে দি দিছোঁ। আৰু এইখিনি এতিয়া মই ভাজি ল'ম অকণমান। আৰু ইয়াতে মই দুটা তেজপাতো দি দিছোঁ, তেজপাতৰ সৈতে পিঁয়াজখিনি ভাজি ল'ম। ইয়াত বেলেগ মছলা দিওঁ বুলি ক'লে আপোনালোকে দিব পাৰে, মই দিয়া নাই, অকণমান জিৰাই দিছোঁ। আৰু গৰম দিন, বহুত বেছি মছলা মই ব্যৱহাৰ নকৰোঁৱেই, তথাপিতো হৈ গৈছে আমাৰ, পিঁয়াজ ৰঙচুৱা হৈ গৈছে। ইয়াতে এতিয়া মই এয়া হালধি অকণমান দি দিছোঁ, আৰু হালধিখিনিও মই মিলাই দিম। আৰু আমি যে পিচি থৈছিলোঁ পেষ্টখিনি, এইখিনি লাহেকৈ আমি ইয়াতে এতিয়া দি দিম। আৰু ভালদৰে লৰাই দিম, দেখিছেনে। আৰু ইমান ধুনীয়া চেণ্ট এটা আহিছে নহয় মানে মিশ্ৰণখিনিৰ পৰা। আৰু এইখিনি যেতিয়া ভালদৰে সিজিব তেতিয়া আৰু ধুনীয়া এটা চেণ্ট আহিব। আৰু মই জাৰটোৰো খুলি পেলাই ইয়াতে পানীকণ দি দিছোঁ। আৰু এয়া মই ভালদৰে লৰাই দিম এতিয়া। আৰু এইখিনি মই অকণমান দেৰি পানীখিনি শুকাবলৈ দিম, আৰু ল' মিডিয়াম ফ্লেমতে গেছটো থৈ দিম আৰু ঢাকোনখন লগাই দিওঁ। আৰু মাজে মাজে চাই থাকিম, নহ'লে তলত লাগি যাব। এতিয়া অলপ দেৰি এনেদৰে থৈ দিলে পানীখিনি শুকাই যাব। এয়া দেখিছেনে, আমাৰ একেবাৰে পানী শুকাই গৈছে। আৰু মই এতিয়া ভালদৰে লৰাই দিওঁ। এনেদৰে পানীখিনি শুকুৱাই ল'ব লাগিব, যাতে মছলা বা মিশ্ৰণখিনিত কোনো ধৰণৰ পানী নাথাকে। যদি পানী থাকে তেতিয়া বস্তুখিনি মানে আদা নহৰু নিসিজিব আৰু এটা কেঁচা গন্ধ আহিব। সেইকাৰণে আমি মছলাখিনি যদি খুব ভালদৰে প্ৰথমতে একদম ভাজি লওঁ, তেতিয়া কি হ'ব, মছলাখিনি ধুনীয়াকৈ ভাজিলে আমাৰ চব্জিকণৰ সোৱাদটো বহুতেই ভাল আহে। দেখিছেনে, এতিয়া পানী নাই আৰু কিনাৰে কিনাৰে তেল বিৰিঙি উঠিছে। আৰু এতিয়া মই ইয়াতে নিমখ অকণমান মিলাই দিওঁ, কাৰণ আমি কুন্দুলি ভাজোতে অকণমান কম নিমখ দিছিলোঁ। আৰু এতিয়া সোৱাদ অনুসৰি আমি অকণমান নিমখ দি দিলোঁ। আৰু নিমখৰ লগত আমি আৰু এটা বস্তু মিলাই দিওঁ, আপোনালোকে মিলাই নে নিমিলাই মই নাজানো। এয়া দেখিছেনে, চেনি আধা চামুচো নহয়, মানে 4 ভাগৰ এভাগতকৈ কম চেনি অকণমান মিলাই দিছোঁ। চেনি অকণমান মিলাই দিলে সোৱাদটো ইমানেই ভাল হয়, মই কি ক'ম। আপোনালোকে এনেদৰে বনাই অকণমান চেনি মিলাই দিবচোন। আৰু মছলাটো মই একোৱেই ব্যৱহাৰ কৰা নাই, জালুকৰ গুড়ি, ধনিয়াৰ গুড়ি যি নহওক বাৰু। সেইকাৰণে আৰু এই যে চেনিকণ দিছোঁ, আমাৰ নিমখীয়া বস্তু বেলেঞ্চ কৰি দিয়ে মছলা চছলা চব, আৰু লগতে কি কৰে, সোৱাদটো বঢ়াই দিয়ে। আৰু লগতে এয়া দিছোঁ আমাৰ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, আধা চামুচো নহয়, আধা চামুচতকৈ কম। এইটো নিদিলেও একো নাই। আৰু এইটো জ্বলা নহয় দেই বেছি, খালি ৰংটো বহুত ধুনীয়া আহে, দেখিবলৈ ভাল হয় চব্জিকণ। কথাতে কয় নহয়, বস্তু খাবলৈ যিমান ভাল হয় তাতোতকৈ দেখিবলৈ ধুনীয়া হ'লেহে ভাল লাগে। সেইকাৰণে অকণমান কালাৰ মই মিলাই দিছোঁ, আৰু এয়া অকণমান ভাজি দিছোঁ, চব বস্তু যাতে ধুনীয়াকৈ মিলি যায়। এয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে, একদম ধুনীয়াকৈ মছলাখিনি ভাজ খাই গৈছে, কিনাৰেদি আমাৰ এয়া তেল বিৰিঙি গৈছে। এতিয়া আমি ইয়াতে কি কৰিম, গৰম পানী অকণমান মিলাই দিম। ঠাণ্ডা পানীও মিলাব পাৰে, কিন্তু গৰম পানী মিলালে বেছি ভাল হয়, চব্জিৰ সোৱাদটো ভাল হয়। এতিয়া আপোনালোকে শুকান ৰাখিলে কম পানী মিলাব, আৰু যদি ভাবে অকণমান জুলীয়া কৰি ৰাখোঁ, তেতিয়া পানী অকণমান বেছিকৈ মিলাই দিব। এয়া দেখিছেনে, প্ৰথমতে মই পানী মিলাই দিলোঁ আৰু এইখিনি ভালদৰে লৰাই দিছোঁ। এয়া মছলাখিনি যাতে ভালকৈ পানীৰ লগত মিলি যায়, এয়া ধুনীয়াকৈ আমাৰ মিলি গৈছে। এতিয়া আমি কি কৰিম, ইয়াতে এয়া ভাজি থোৱা কুন্দুলিখিনি দি দিম।
বহুত সিম্পল, বেছি টাইমো নালাগে। খালি মছলা কুন্দুলিকেইটা ভাজোতে লো ফ্লেমত ভাজিব লাগিব, লো মিডিয়াম ফ্লেমত, সেইকাৰণে অকণমান দেৰি লাগে, নতুবা একদম দেৰিয়ে নালাগে। আৰু এতিয়া আমি দুটামান উতল আহিলে ভালদৰে হৈ যাব, কাৰণ আমি কুন্দুলি একদম ধুনীয়াকৈ সিজি আছে। সেইকাৰণে বেছি দেৰি সিজাবই নালাগে। মাত্ৰ কুন্দুলিখিনিত এই মিশ্ৰণখিনি তেল নিমখ মছলাখিনি সোমাবৰ কাৰণে আমি অকণমান জুলীয়া কৰি পানী দি পেলানি সিজাই লৈছোঁ। আৰু যদি বেছি জুলীয়া কৰোঁ বুলি ভাবে অকণমান বেছি দিব লাগিব আৰু পানী। এতিয়া দেখিছেনে উতলি আহিছে, মই ঢাকোনখন লগাই দিম আৰু ভালদৰে অকণমান দেৰি। এইয়া দেখিছেনে আমাৰ একেবাৰে টেষ্টি কুন্দুলিৰ চব্জিখন হৈ গ'ল। চব কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ, কাৰণ এয়া যে দেখিছে অকণমান পনীয়া হৈ আছে, একেবাৰে ডাঠ হৈ যাব ঠাণ্ডা হোৱাৰ লগে লগে। আৰু ইয়াত ধনিয়া মিলাই দিলে আৰু ভাল হয়। মই ইয়াত কচুৰি মেথি অকণমান মিলাই দিছোঁ, ধনিয়া নাই মোৰ ওচৰত। কচুৰি মেথি মিলাই দিলেও বহুত ধুনীয়া সোৱাদ আহে। এয়া চাওকচোন, একদম মানে ভাতৰ লগত ৰুটিৰ লগত চবৰ লগতে খাব পৰাকৈ হৈছে। সেইকাৰণে মই একেবাৰে পনীয়াও কৰা নাই আৰু একেবাৰে ডাঠো কৰা নাই। এয়া চাওকচোন, খাবলৈ বহুত সোৱাদ লগা হয় দেই। আপোনালোকে বাৰু এনেদৰে বনাইছেনে? যদি বনোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন, বহুত ভাল লাগে। আৰু কি জানে, মছলাও বেছি ব্যৱহাৰ কৰা নাই, তেলো আদা নহৰু দিছোঁ যদি একদম কম দিছোঁ, কিন্তু খাবলৈ মানে কুন্দুলি চবেই খাব মন নকৰে নহয়নে? কিন্তু এনেদৰে যদি আপুনি বনাই নহয়, চবেই খাব, মানে বহুত সোৱাদ লগা হয়। ৰুটি ভাত চবৰ লগতে, ল'ৰা ছোৱালীও খাই ভাল পাব। আগতে আমাৰ ঘৰত কুন্দুলি কোনেও নাখায়, খাই বেয়া পায়। আৰু এনেকৈ বনাই দিলে চবেই খাবলৈ আৰু সোধেহে আৰু আছে নেকি বুলি। এইয়া মই আপোনালোকৰ আগত বনাই দেখুৱালোঁ। আৰু এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'লে ধুনীয়াকৈ আপোনালোকক প্লেটত ছাৰ্ভ কৰি দেখুৱাম। এয়া মই ধুনীয়াকৈ এটা বাউলত কুন্দুলিৰ তৰকাৰীকণ সজাই দিছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ, আৰু খাবলৈ মানে একদম কি ক'ম আৰু বহুতে টেষ্টি। আৰু গ্ৰেভি দেখিছেনে, এইয়া চাওকচোন, মই কৈছিলোঁ এতিয়া এইখিনি শুকাই যাব। অকণমান পনীয়াকৈ ৰাখোঁতেও এয়া ডাঠ হৈ গৈছে। আৰু আমাৰ এয়া কুন্দুলি দেখিছেনে একদম ভগা নাই, একেবাৰে টুকুৰা টুকুৰা হৈ আছে। দুপিচকৈ ভাজিছোঁ, বহুত টেষ্টি হয় এনেদৰে বনাই খালে। আৰু যিসকলে কুন্দুলি খাই বেয়া পায় তেওঁলোকেও বহুত ভাল পাব এনেদৰে বনালে। কুন্দুলি কিছুমানে খাই বেয়াও পায় নহয়নে বাৰু? ৰ'বচোন, আপোনালোকে কুন্দুলি বুলি কয় নে কি বুলি কয়? আমি বাৰু কুন্দুলি বুলি কওঁ, আৰু বেলেগ নাম আছে যদি নাজানো দেই। আমি কুন্দুলি বুলিয়ে কওঁ। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে আপোনালোকেও এনেদৰে বনাই চাবচোন এবাৰ, যদি বনোৱা নাই। ল'ৰা ছোৱালীয়েও খাই ভাল পাব। আৰু এই গ্ৰেভিটো যে হৈছে নহয়, এইকণেই মানে একদম ভাত ৰুটি চব খাই দিব পাৰি জানেনে? মোৰ এনেদৰে বনালে বহুত ভাল লাগে, আৰু আমাৰ ঘৰতো সকলোৱে খাই ভাল পায়। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছো কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু গৰম বহুত পৰিছে, সকলো সুস্থ হৈ থাকক, ভালেৰে থাকক আৰু সুখী হৈ থাকক।